আজি আলোচনা কৰিম ক্লাছ 2 অসমীয়াৰ বছৰিকা পৰীক্ষা 2024-25 প্ৰশ্নটো আলোচনা কৰিম। 1 নম্বৰ হৈছে তলত দিয়া যিকোনো এটো কবিতাৰ প্ৰথম 10 শাৰী মুখস্থ লিখা কুকুৰ আৰু মংহ কাৰ কি মাত 10 মাৰ্ক আছে। সমুদ্ৰ লিখা ইয়াত আছে 10টা আছে 10 মাৰ্ক। এটা চাবা কপোজাকৰ দলপতিৰ নাম কি আছিল বাকি এটা চাবা। 3 নম্বৰ উত্তৰ লিখা এইবিলাক 2 মাৰ্কৰ 8টা আছে 16 মাৰ্ক। শব্দ অর্থ লিখা এটা আছে 5 মার্ক আছে। বিচরণ প্রকাণ্ড কিরণ লেঠা প্রবল বিপরীত শব্দ লিখা বেয়া দুর্বল সুন্দর দিন রোজ এইবিলাক 5 মার্ক। একে অর্থ বুঝো শব্দ লিখা আছে 5 মার্ক আছে। বাক্য রচনা করা যিকোনো 3টা 2 মার্ক এইবিলাক 6 মার্ক আছে। একমাত্র যত্ন চিন্তা গরম পণ্ডিত বাক্যছত দিয়া শব্দৰে খালি ঠাই পূৰ কৰা 5 মার্ক আছে। কোনে কাক কৈছিল এটা আছে 4 মার্ক আছে। একে অর্থ বুঝা শব্দবোৰ মিলাই লিখা ইয়াত আছে 6 মার্ক। বন্ধনীৰ ভিতৰৰ পৰা শুদ্ধ শব্দটো বাছি বাক্যটো লিখা ইয়াত আছে 5 মার্ক আছে। তলত দিয়া বাক্যৰ পৰা 4টা বাক্য সাজা ইয়াত আছে 8 মার্ক আছে। বুজা আৰু লিখা ইয়াত আছে 5 মার্ক। দ্ৰুতপাঠৰ পৰা আছে সবাই এইবিলাক। সমুদ্ৰ লিখা এদিন খুৰাই বাটত কি দেখা পাইছিল 3 মার্ক আছে। তিনিটা সিংহটোৰ কি বিপদ হৈছিল 2 মার্ক। অৱশেষত গাধটোৰ কি হ'ল 2 মার্ক। কণা আৰু খুৰাই কিয় কাজিয়া কৰিছিল। এটা আছে ক্লাছ 2 আপোন পাঠৰ প্ৰশ্ন। গতিকে আজি ভিডিঅ'টো এইখিনি।